ভাল খবৰ নতুন চাকৰি ওলাছে এতিয়া এই চাকৰিখিনি এপ্লাই কৰিবলৈ কি লাগিব আৰু তোমালোকে কেনেকৈ এপ্লাই কৰিবা লাষ্ট ডেট কেতিয়া গোটেইখিনি মই আলোচনা কৰিম এতিয়া ফাৰ্ষ্ট এটা কথা তোমালোকে মোৰ নম্বৰটো নোট কৰি লোৱা তোমালোকে কেনেকৈ এপ্লাই কৰিবা এটো ডাইৰেক্ট ফোন কৰি সুধিব পাৰিবা অথবা WhatsApp কৰিব পাৰিবা মোৰ নম্বৰটো হ'ল মোৰ নম্বৰটো 600 167 3212 ঠিক আছে এই নাম্বাৰটো তোমালোকে মেসেজ কৰিবা মই নাম্বাৰটো পুনৰ ৰিপিট কৰিছো 6001601173212 মই নাম্বাৰটো পুনৰ ৰিপিট কৰিছো 60016731212 এই নাম্বাৰটো তোমালোকে কন্টাক্ট কৰিবা তাৰ পাছত তোমালোকে এই নাম্বাৰটোত যেতিয়া কন্টাক্ট কৰিবা মই লগালগ ৰেসপন্স কৰিম আৰু তোমালোকক কেনেকৈ এপ্লাই কৰিব লাগে কি কৰিব মানে কোড কেনেকৈ এপ্লাই কৰিব লাগে আৰু লাষ্ট ডেট কেতিয়া গোটেইখিনি মই তোমালোকক ভালকৈ বুজাই কম এতিয়া আমাৰ গ্ৰুপ আছে গ্ৰুপত জয়েন হ'বলৈ তোমালোকে মেসেজ কৰিব পাৰা আমাৰ গ্ৰুপত জয়েন হ'লে তোমালোকে আগতীয়াকৈ খবৰবিলাক পাই থাকিবা আৰু লগালগ আমাক মেসেজ কৰিলে আমি লগালগ ৰেসপন্স কৰিম তোমালোকক ঠিক আছে এতিয়া ইয়াত চাবা এটো চাকৰিটো তোমালোকৰ লাষ্ট ডেট কেতিয়া আছে এএনএম হয় ইয়াত তোমালোকৰ 16 তাৰিখৰ পৰা 31 তাৰিখলৈকে আছে ঠিক আছে এতিয়া এএনএমৰ কিমানটা পোষ্ট আছে টোটাল 1138টা পোষ্ট যথেষ্ট আছে যদি তোমালোকে কোনোবা এএনএম কৰি ৰাখিছা অথবা তোমালোকৰ ঘৰ কোনোবাই যদি যিসকলে ভিডিওটো চাই আছে তোমালোকৰ ঘৰ কোনোবাই যদি এএনএম কৰি ৰাখিছে তেতিয়া লগালগ মোৰ নম্বৰটো দি দিব অথবা ভিডিওটো শেয়াৰ কৰি দিব এতিয়া দৰমহা কিমান হ'ব দৰমহা 18000 হ'ব ঠিক আছে পাৰ মান্থত 18000 কে দৰমহা দিব এতিয়া কি লাগিব ৰিজাৰ্ভেশন আছে ৰিজাৰ্ভেশনৰ এসসি এসটি ৰিজাৰ্ভেশন আছে ঠিক আছে এখিনি তোমালোকে চাই লবা তাৰ পিছত ক্যাটেগৰী ওয়াইজ ডিস্ট্ৰিবিউশন এতিয়া ক্যাটেগৰী লৈ আছে ওপে তো ইউআৰ ক্যাটেগৰী 700 মানে আনৰিজাৰ্ভ খিনিৰ কাৰণে 779টা পোষ্ট 779 টা পোষ্ট খালি আছে ঠিক আছে তাৰ পিছত এসটিপিৰ কাৰণে 6টা পোষ্ট এটো মানে ৰিজাৰ্ভেশন আৰু এসটিএছৰ 116টা আৰু এসচিৰ 81 আৰু টি ট্ৰাইবৰ কাৰণে 156টা ঠিক আছে তাৰ পিছত এতিয়া এজ লিমিট কিমান দিছে এজ লিমিট ক্যাটেগৰী লৈ দিছে মানে কাষ্ট লৈ আনৰিজাৰ্ভ ক্যাটেগৰী জেনাৰেল ক্যাটেগৰী 40 লৈকে দিছে ওবিসিৰ 43 আৰু এসসি এসটি এসটিপি এসটিএছৰ 45 আৰু পিডব্লিউডি 50 ইয়াৰ্স ঠিক আছে এখিনি হৈ গল এতিয়া তোমালোকৰ পোস্টিং বিলাক কত হ'ব জোন ওয়াইজ ডিটেইলস ঠিক আছে এতিয়া পোস্টিং কত আছে বৰাক ভেলিত আছে সেন্ট্ৰেল আসাম লোৱাৰ আসাম নৰ্থ আসাম আপাৰ আসাম এতিয়া আমাৰ আপাৰ আসামৰ খিনি চাও চৰাইদেউত আছে ধেমাজিত আছে ডিব্ৰুগড় গোলাঘাট যোৰহাট লখিমপুৰ মাজুলী শিৱসাগৰ তিনচুকীয়া নৰ্থ আসামত আছে বিশ্বনাথ দৰং শোণিতপুৰ উদালগুৰি আৰু লোৱাৰ আসামত বজালি বাক্সা এগিটা সাবা বজালি বাক্সা বৰপেটা বঙাইগাঁও চিৰাং ধুবৰী গোৱালপাৰা নলবাৰী কামৰূপ মেট্ৰ কামৰূপ কোকৰাঝাৰ সাউথ চলমৰা তামুলপুৰ তাৰ পিছত সেন্ট্ৰেল আসামত আছে মৰিগাঁও নগাঁও হোজাই বৰাক ভেলিত কাছাৰ হাইলাকান্দি কৰিমগঞ্জ এইকেইখন ডিস্ট্ৰিক্টত পোস্টিং হ'ব ঠিক আছে এতিয়া এক্সাম ফিজ কিবা দিব লাগিব নি এক্সাম ফিজ ইয়াত নো ফিজ ইজ ৰিকোয়াৰ্ড টু বি পেড মানে ইয়াত কোনো এক্সাম ফিজ দিব নালাগে ঠিক আছে এতিয়া কেনেকৈ এপ্লাই কৰিব লাগিব গোটেইখিনি মই মোৰ ভিডিওটোত নম্বৰটো দি দিছো তোমালোকে মোক কন্টাক্ট কৰি লবা মই নম্বৰটো আকৌ এবাৰ দিছো মোৰ নম্বৰটো 60016732212 মোৰ নম্বৰটো পুনৰ ৰিপিট কৰিছো 60016732212 এই নম্বৰটোত কন্টাক্ট কৰিবা আৰু যিসকলে নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবা ধন্যবাদ